ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আজমলে নিৰ্বাচনী প্ৰচাৰ চলাইছে, কিন্তু আজমলৰ এই নিৰ্বাচনী সভাত এতিয়া মানুহ নাই। খালী চকীৰ সন্মুখত বদৰুদ্দিন আজমলে ভাষণ দিয়া পৰিলক্ষিত হৈছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে। কণ স্কুলীয়া শিক্ষাৰ্থীক লৈ এনেদৰে এতিয়া সন্মুখত বহাই খালী চকী ভৰ্তি কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু ধুবুৰীত এনেদৰে এতিয়া আজমলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিবাসী। আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিম। খালী চকীৰ সন্মুখত ভাষণ দিছে সাংসদ বদৰুদ্দিন আজমলে। আজমলৰ বিশাল ৰাজহুৱা সভাত নাই জনসাধাৰণ। কণ শিশুৰে খালী চকী ভৰ্তি কৰাৰ চেষ্টা AIDFৰ আৰু AIDFৰ বিলাসীপাৰা জিলা সমিতিৰ সভাত খালী চকী আৰু সমষ্টিৰ কোনো উন্নয়ন নোহোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। আৰু তাৰ পিছতেই ধুবুৰী লোকসভা সমষ্টিৰ ভিন্ন প্ৰান্তত এই নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে এতিয়া খালী চকীৰ সন্মুখত ভাষণ দিবলগীয়া হৈছে সাংসদ বদৰুদ্দিন আজমলে। পুনৰবাৰ লক্ষ্য কৰিছোঁ, আজমলৰ বিশাল এই ৰাজহুৱা সভাত এতিয়া মানুহ নাই। কণ শিশুৰে খালী চকী ভৰ্তি কৰাৰ চেষ্টা কৰিছে AIDFে। AIDFৰ বিলাসীপাৰা জিলা সমিতিৰ সভাত খালী চকী আৰু সমষ্টিৰ কোনো উন্নয়ন নোহোৱাত ক্ষোভিত হৈ ৰাইজে এনেদৰে এতিয়া সভাত অংশগ্ৰহণ কৰা নাই, অৰ্থাৎ বদৰুদ্দিন আজমলৰ নিৰ্বাচনী সভাত অংশ নোলোৱাৰ কথা ঘোষণা কৰিছে। পুনৰবাৰ লক্ষ্য কৰিছোঁ, এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে ধুবুৰীত এইবাৰ সাংসদ আজমলৰ ভেটি উচন হ'ব নেকি? যিহেতু ধুবুৰীত এতিয়া AIDF দ্ৰুতগতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। আজমলৰ এই বিশাল ৰাজহুৱা সভাত নাই এতিয়া ৰাইজ। খালী চকীৰ সন্মুখত ভাষণ দিছে সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়কে। কণ শিশুৰে খালী চকী ভৰ্তি কৰাৰ চেষ্টা কৰিছে AIDFৰ বিলাসীপাৰা জিলা সমিতিয়ে। ধুবুৰী লোকসভা সমষ্টিৰ নৱগঠিত বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ কাছিয়াবাৰী বজাৰত AIDFৰ দলৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা বিশাল ৰাজহুৱা সভাত ৰাইজৰ উপস্থিতি নোহোৱাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ সমালোচনাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। 15 বছৰীয়া সাংসদ বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদে সমষ্টিৰ কোনো উন্নয়ন নকৰাত ৰাইজ ক্ষোভিত হৈ আজমলৰ সভাত উপস্থিত নহল এনেদৰে জনসাধাৰণ। আৰু সভাত সাংসদ বদৰুদ্দিন আজমল আৰু 3জন বিধায়কে খালী চকীৰ সন্মুখতে ভাষণ প্ৰদান কৰিছে, অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। AIDFৰ বিলাসীপাৰা জিলা সমিতিৰ নেতাকৰ্মীয়ে কণ ল'ৰা ছোৱালীক স্কুলীয়া ছাত্ৰ ছাত্ৰীক চকীত বহুৱাই মানুহ দেখুওৱাৰ চেষ্টা কৰিছে। আমি সেই কিছু দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। সাংসদ বদৰুদ্দিন আজমল আৰু AIDFৰ বিধায়কে এনেদৰে খালী চকীৰ সন্মুখতে এতিয়া ভাষণ দিছে, নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে, য'ত সাংসদ বদৰুদ্দিন আজমল সমান্তৰালকৈ AIDFৰ বিৰুদ্ধে ক্ষোভ উজাৰি ধুবুৰী সমষ্টিবাসীয়ে এনেদৰে এতিয়া ক্ষোভ উজাৰিছে। সমষ্টি কোনো উন্নয়ন কৰা নাই, সমষ্টিবাসীয়ে কোনো সুবিধা লাভ কৰা নাই, এই অভিযোগ উত্থাপন কৰি এনেদৰে সভাত অংশগ্ৰহণ কৰা নাই সেই কথা স্পষ্ট হৈছে। উইথ এম্বিয়েন্স আমি কিছু দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। নিৰ্বাচনী সভাৰ সেই কিছু মুহূৰ্ত আমি উইথ এম্বিয়েন্স দেখুৱাম, তাৰ পিছতেই সভাৰ মন্তব্য দেখুওৱাৰ চেষ্টা কৰিম। ৭০ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি। আজকে স্বাধীন হওয়ার ৭৫ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি। যে সমস্যাগুলো নিয়ে আমরা এখন বা জোরালা হয়ে আসি বা আমরা সমস্যা ভুগতেছি, শুধুমাত্র ব্ল্যাকটিক মানি ক্যাবিনেটে বসেছিল, কিচেন ক্যাবিনেটে ছিল ডাক্তার নজরুল ইসলাম, রকিবুল হোসেন। আজকে তথাপিও এখন কিছু লোক আছে, এরা তো বলতেই লাগবো দলের বহুত প্রয়োজন আছে, দলের উপরে ভোট দাঁড়া ধমকি আইতেছে। ৭০ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি। আজকে স্বাধীন হওয়ার ৭৫ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি। যে সমস্যাগুলো নিয়ে আমরা এখন বা জোরালা হয়ে আসি বা আমরা সমস্যা ভুগতেছি। আৰু আমি এই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিলোঁ আৰু সমান্তৰালভাৱে এতিয়া সমষ্টিবাসীয়ে কি মন্তব্য কৰিছে, আজমলৰ বিৰুদ্ধে কেনেদৰে ক্ষোভ উজাৰিছে, আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম।
মিটিঙত মানুহ আগফালে কেইবাটা ল'ৰা ছোৱালী আছে, হাত চাপৰি মাৰি আছে, পিছফালে কেইবাটা মানুহ আছে। কিহৰ কাৰণে মানুহ অশান্তি? এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম, তেওঁ আমাৰ এফালে একো কাম কৰা। সাংসদগৰাকী কেনেকুৱা কাম কৰিছে? সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব, সাংসদেও দিয়া নাই। মানে উন্নয়ন হোৱা নাই কোনো? না, উন্নয়ন হোৱা নাই। আমাৰ এটা ৰাস্তা, ইহঁতক অলপ সুধি চাওক, ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে, মাকৰি জৰা হৈ ঘূৰি আহিছে। চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা, আমবাৰী, কাছিয়াবাৰী, সাধুগাছা, পাটৱান, শালমাৰা, বন্দীখানা অব্দি মানুহ যোৱা অহা কৰে। এই ৰাস্তাটো এটা ভাঙা আছে, ভাঙাটোৱে ঠিক কৰিব পৰা নাই। তাৰ কাৰণে আমি খুব দুখিত। লোকসভা যিটো নিৰ্বাচন আৰু যিহেতু মিটিঙো চলি আছে, লোকসভা নিৰ্বাচন কি সিদ্ধান্ত ল'ব? আমাৰ ইয়াৰ প্ৰতি আৰু কোনো দাবী নাই, এওঁ মানে গবে মানে এবাৰ কি ভোট বৰ্জন কৰিব? আগফালে কেইবাটা ল'ৰা ছোৱালী আছে, হাত চাপৰি মাৰি আছে, পিছফালে কেইবাটা মানুহ আছে। কিহৰ কাৰণে মানুহ অশান্তি? এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম, তেওঁ আমাৰ এফালে একো কাম কৰা। সাংসদগৰাকী কেনেকুৱা কাম কৰিছে? সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব, সাংসদেও দিয়া নাই। মানে উন্নয়ন হোৱা নাই কোনো? না, উন্নয়ন হোৱা নাই। আমাৰ এটা ৰাস্তা, ইহঁতক অলপ সুধি চাওক, ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে, মাকৰি জৰা হৈ ঘূৰি আহিছে। চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা, আমবাৰী, কাছিয়াবাৰী, সাধুগাছা, পাটৱান, শালমাৰা, বন্দীখানা অব্দি মানুহ যোৱা অহা কৰে। এই ৰাস্তাটো এটা ভাঙা আছে, ভাঙাটোৱে ঠিক কৰিব পৰা নাই। তাৰ কাৰণে আমি খুব দুখিত। লোকসভা যিটো নিৰ্বাচন আৰু যিহেতু মিটিঙো চলি আছে, লোকসভা নিৰ্বাচন কি সিদ্ধান্ত ল'ব? আমাৰ ইয়াৰ প্ৰতি আৰু কোনো দাবী নাই, এওঁ মানে গবে মানে এবাৰ কি ভোট বৰ্জন কৰিব? আমি চেঞ্জ কৰিম। ইউডিএফৰ মিটিং দিয়া হৈছিল, মিটিঙত মানুহ আগফালে কেইবাটা ল'ৰা ছোৱালী আছে, হাত চাপৰি মাৰি আছে, পিছফালে কেইবাটা মানুহ আছে। কিহৰ কাৰণে মানুহ অশান্তি? এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম, তেওঁ আমাৰ এফালে একো কাম কৰা। সাংসদগৰাকী কেনেকুৱা কাম কৰিছে? সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব, সাংসদেও দিয়া নাই। মানে উন্নয়ন হোৱা নাই কোনো? না, উন্নয়ন হোৱা নাই। আমাৰ এটা ৰাস্তা, ইহঁতক অলপ সুধি চাওক, ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে, মাকৰি জৰা হৈ ঘূৰি আহিছে। চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা, আমবাৰী, কাছিয়াবাৰী, সাধুগাছা, পাটৱান, শালমাৰা, বন্দীখানা অব্দি মানুহ যোৱা অহা কৰে। এই ৰাস্তাটো এটা ভাঙা আছে, ভাঙাটোৱে ঠিক কৰিব পৰা নাই। তাৰ কাৰণে আমি খুব দুখিত। লোকসভা যিটো নিৰ্বাচন আজকে তথাপিও এখন কিছু লোক আছে, এরা তো বলতেই লাগবো দলের বহুত প্রয়োজন আছে, দলের উপরে ভোট দানের হুমকি আইতেছে। ৭০ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি। আজকে স্বাধীন হওয়ার ৭৫ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি। যে সমস্যাগুলো নিয়ে আমরা এখন পাকপকাইতেছি বা দুরালা হয়ে আছি বা আমরা সমস্যা ভুগতেছি, শুধুমাত্র বিলাটিভ মানি ক্যাবিনেটে বসেছিল, কিচেন ক্যাবিনেটে ছিল ডাক্তার নজরুল ইসলাম, রকিবুল হোসেন। আজকে তথাপিও এখন কিছু লোক আছে, এরা তো বলতেই লাগবো দলের বহুত প্রয়োজন আছে, দলের উপরে ভোট দানের হুমকি আইতেছে। ৭০ বছর পরেও